ধোৱাচাঙত পৰিণত হৈছে স্মাৰ্ট সিটি স্মাৰ্ট প্ৰকল্প আৰু জলাশয়ৰ যি কাম কৰিম বুলি কৈছিলে চৰকাৰে সেই কামৰ যেন এতিয়া ধোৱাচাঙত পৰিণত হৈছে। যেহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত বৰচলা বিলত আৰু বৰচলা বিলৰ যি এতিয়া বৰ্তমান পৰিস্থিতি সেই পৰিস্থিতি আপোনালোকক প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেহেতু ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণ আছে, অনিৰ্বাণক দেখুৱাবলৈ যত্ন কৰিম। আচলতে বৰচলা বিলৰ এই অৱস্থা কিয় হ'ল সেই এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। যেহেতু ধোৱাচাঙত পৰিণত হৈছে স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত মহানগৰীৰ একাংশ জলাশয় সংৰক্ষণৰ লগতে জলাশয়সমূহৰ উন্নয়নৰ কৰাৰ কথা ঘোষণা কৰিছিলে, যদিও সেয়া যেন এতিয়া ফাইলতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। চৰকাৰ প্ৰশাসনৰ আওকণীয়া মনোভাৱৰ বাবেই মহানগৰীৰ জলাশয়সমূহলৈ চৰম ভাবুকি নামি আহিছে। যিহেতু এনেদৰে বিভিন্ন বিলসমূহ আছে, যিহেতু আমি আগতো আপোনালোকে নিশ্চয় শুনিছে যে এই বৰচলা বিলেই হওক বা যিহেতু শিলখাকু বিল হওক, এতিয়া শিলখাকু বিল যিহেতু এতিয়া ধোৱাচাঙত পৰিণত হৈছে। ইয়াতে সদায় পেলাই থাকে, আমি কৈ থাকোঁ এইটো নুশুনে, সদায় বটল সদায় পেলায় আৰু বৰষুণ আহিলে পানী এক পকালৰ ওপৰত উঠি যায়। এইটো ৰাস্তাটো গুৰুত্ব নিদিয়ে। চৰকাৰক আমি কিমানবাৰ কৈছোঁ অহা যোৱা কৰাত দিগদাৰ হয়। এইটো থাম কৈ থাকে। কেতিয়াবা মাহৰ এদিন আহে JCB আহি পেলাই জাবৰবিলাক উঠাই পেলাই লৈ যায় আৰু বাকী গোটেই বছৰ ধৰি জাবৰবিলাক পৰি থাকে। জাবৰ যে আবদ্ধ হৈ আছে, জাবৰৰ বাবে কিন্তু এতিয়া বানপানীৰ সময়তে পানীখিনি যাব নোৱাৰা হৈ পৰিছে। এই বিলবিলাক চাফা কৰি ৰাখিব লাগে। চাফা নকৰে, সেইকাৰণে মানুহৰ বেমাৰ আজাৰ হয়। এইকাৰণে গৰমটো বেছি হৈছে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।